Good evening everyone. So আজি আমি আমাৰ 6 নম্বৰ ক্লাছত আছো। আমাৰ 6 নম্বৰ ক্লাছ হৈ গ'ল পাৰ্চেন্টেজৰ ক্লাছ। ইয়াৰ আগত আমি 5টা ক্লাছ কৰিলো। আপোনালোকে যদি ভিডিঅ'সমূহ চোৱা নাই চাব। আপোনালোকে তাত বহুত বস্তু শিকিবলৈ পাব। যেহেতু আপোনালোকে দেখি আছে আমি একদম দুটা কনসেপ্ট দুটা পইণ্ট পঢ়ি আছো। সব কনসেপ্টবিলাক আমি পঢ়ি আছো। সৰু সৰু কনসেপ্ট যত যি আছে আমি মেথছৰ যোনবিলাক আমি ক্লাছ 4 5 6 ত পঢ়ো সেইবিলাকো আমি মাজে মাজে ভৰাই দিওঁ। আপোনালোকে যদি আৰু কিবা যদি অসুবিধা থাকে অসুবিধাসমূহ ক'ব আমাক। আমি এইবিলাক আপোনালোকক সব যিমান পাৰো একেবাৰে সহজকৈ আপোনালোকক আমি দিবলৈ চেষ্টা কৰিম। সো আজি ক্লাছটো আমাৰ কি হ'ল পাৰ্চেন্টেজৰ বিষয়। সো এই পাৰ্চেন্টেজৰ বিষয় আপোনালোকে নিজেও জানে চাগে আমি পাৰ্চেন্টেজ আমাৰ ক'ত ক'ত দৰকাৰ। আমাৰ পৰীক্ষাত পাৰ্চেন্টেজ আমাৰ কিমান পালো আমাক ইমানো সোধে। যত সব বস্তুতে আমাক পাৰ্চেন্টেজটো লাগি হয়নে। সেই পাৰ্চেন্টেজটো আমি এটা কেনেকৈ উলিয়াওঁ সেইবিলাক আমাৰ ক'ত ক'ত প্ৰয়োজন আছে। সব আমাৰ এইবিলাক অসমৰ আপুনি কোনো এটা এক্সাম উঠাই চাওক তাত আপুনি পাৰ্চেন্টেজৰ প্ৰশ্ন এটা না এটা হ'লে পাবই। ঠিক আছে এডিআৰি এক্সামবিলাকত সব আৰু অসম পুলিচৰ যোনবিলাক আমাৰ কনষ্টেবল হয় এছআই হয় এইবিলাকতো থাকিয়ে থাকে। আপোনালোকে যোৱাবাৰ চাইছে যে 22 চনত যোনটো এডিআৰি এক্সাম হৈছে তাতো আহিছিলে আপোনালোকৰ কি বুলি কয় আপোনাৰ পাৰ্চেন্টেজৰ কুৱেশ্যন বা যোনবিলাক এছআই পেপাৰ হয় তাতো অহা দেখা যায়। আৰু আমাৰ কনষ্টেবল বা আমাৰ যোনবিলাক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড তাতো আমাৰ এইবিলাক কুৱেশ্যন দেখা যায়। আৰু আমি ক্লাছ 7 8ত আমি এইবিলাক পাওঁই মানে সৰুতে আমি পঢ়ি আহোঁ। আমি 9 10তো নপঢ়ো এইখিনি আমি বেছিভাগ ক'ত পঢ়োঁ আমি এইবিলাক 6 7 8তহে পঢ়োঁ আমি পাৰ্চেন্টেজৰ বিষয়ে। ঠিক আছে আজি এইবিলাক আমি ডিছকাছ কৰিম ইয়াত কিমান আমি সৰলভাৱে আমি কি বুলি কয় বেছি আমি বস্তুবিলাক শিকিম। ঠিক আছে আপোনালোকে আমাৰ ক্লাছ চেনেলৰ লগত বনি থাকিব ইন ফিউচাৰ আৰু আপোনালোকে যদি বস্তুবিলাক একদম সহজ ৰূপৰ যদি বিচাৰে। ঠিক আছে আজি আমাৰ ক্লাছটো চব এইখিনি মই ক'লোঁ। ঠিক আছে এতিয়া আমি আমাৰ ক্লাছৰ আমাৰ যোনখিনি বস্তু এইখিনি আমি উলিয়াওঁ। সব ইয়াত পাৰ্চেন্টেজ বুলি দিয়া আছে হয়নে। আমি প্ৰশ্ন দিয়া আছে প্ৰশ্ন আমি পিছত কৰিম বাৰু। পাৰ্চেন্টেজ মানে কিনো পাৰ্চেন্টেজ মানে পাৰ মানে কি বা পাৰ্চেন্টেজ মানে কিনো পাৰ মানে হৈ গ'ল প্ৰতি। ঠিক আছে পাৰ মানে কি হ'ল প্ৰতি বা হিন্দীত আমি প্ৰতি বুলি কওঁ বা চেণ্ট মানে কি হৈ গ'ল আমাৰ আমি কি জানো চেঞ্চুৰী হয়নে। কি মানে প্ৰতি মানে প্ৰতি এশত মানে চেণ্ট মানে কি হ'ল পাৰ আৰু চেণ্টেজ মানে পাৰ মানে প্ৰতি কিমান এশত আমাৰ কিমান মানে কিমান হয় এইটো তাকে আমি কি বুলি কওঁ পাৰ্চেন্টেজ বুলি কওঁ। ঠিক আছে পাৰ্চেন্টেজ উলিয়াবলৈ আমাক কি লাগে ওপৰত আমাৰ এটা নম্বৰ লাগে। ঠিক আছে আমি যোনটো আমি ফ্ৰেকশ্যন বা ভগ্নাংশ বুলি কওঁ এটা নম্বৰ আমাৰ নম্বৰ এটা থাকিব 2 বা 3 এতিয়া 2 to 3 কিমান পাৰ্চেন্ট বুলি ক'লে আমি কিহে হৰণ কৰিম এশৰে হৰণ কৰিম। ঠিক আছে এতিয়াতো চক এইটো 200 হৈ যাব 200ক আমি কিহে হৰণ কৰিব লাগিব 3 হৰণ কৰিব লাগিব। এইটো 3 যদি আমি এতিয়া হৰণ কৰোঁ কিমান যাব 3 6 গুণ 18 আমাৰ কি বাছিলে 2 বাছিলে 2 আলে গুচি হালে কি হৈ গ'ল 20 হৈ গ'ল 20 টো আকৌ গুচি হালে কি হৈ গ'ল 6 হৈ গ'ল 18 আকৌ কিমান বাছিলে 2 বাছিলে তেনেকৈ কি হ'ব 66.66 আমাৰ গৈ থাকিব। এনেকৈ আমি ইয়াত কোনলৈ আমি কৈ থাকিব পাৰিম এইখিনি বস্তু আমি হয়নে। এতিয়া চব আমি পাৰ্চেন্টেজ বোলা বস্তু আমি সব জায়গাতে আমাক লাগে হয়নে। আপোনালোকে মই ক'লোৱে প্ৰথমতে এতিয়া আমি এই প্ৰশ্নবিলাক আমি কেনেকৈ চল্ভ কৰিম কেনেকৈ কিমান সহজ সৰল ৰূপে আমি ভাবিব পাৰিম। ঠিক আছে এইখিনি বস্তু আমাক লাগে। আমি চব প্ৰথমটো ক্লাছত আমি কি পঢ়িছিলোঁ আমাৰ নম্বৰবিলাক হয়নে। সেই নম্বৰবিলাক আমাৰ জানাটো বহুত দৰকাৰী মানে অংক কৰোঁতে। চ' সেইকাৰণে মই প্ৰথম ক্লাছটোৱে আমাৰ কি দি দিছিলোঁ মই গোটেই নম্বৰৰ বিষয়ে দি লৈছিলোঁ যে যাতে আমি ইন ফিউচাৰ যোনখিনি আমি বস্তুবিলাক পঢ়ি যাম তাত আপোনালোকৰ যে একো অসুবিধা নহয়। ঠিক আছে এতিয়া চব এটা আমি কি জানিব লাগে এইটো পেপাৰত আৰু কিছুমান বস্তু ধৰি লওক কোনখিনি বস্তু কিহে কটা যায় মানে। ঠিক আছে ধৰি লওক যেনেকে লাষ্টত যদি 0 আছে 2 আছে 4 আছে লাষ্টৰ সংখ্যা কেইটা। ঠিক আছে যিহেতু 0 3 আছে যেনেকৈ কৈ আছো মই লাষ্টত 6 আছে 8 আছে এইবিলাক সংখ্যা কিহে কটা যাব আমাৰ 2 কটা যাব। এইবিলাক কিহে কটা যাব আমাৰ 2 কটা যাব এইবিলাক। ঠিক আছে এইবিলাক চব বস্তু আমাৰ 2 কটা যায়। যদি আমাৰ লাষ্টত যদি 0 আৰু 5 আছে তেতিয়াহ'লে আমাৰ কি হৈ যাব কটা 5 কটা যাব। ঠিক আছে আৰু যদি আমি অযুগ্ম সংখ্যা থাকে অযুগ্ম সংখ্যাবিলাক আমি অযুগ্ম সংখ্যা দি আমি কি কৰিম মানে চেক কৰি চাম মানে যেনেকৈ আমি কি বুলি কৈছোঁ অড নাম্বাৰবিলাক আমি অড নাম্বাৰ দি আমি কি হয় ডিভাইড কৰি চাম। যদি আমি ডিভাইড কৰি চাম বা আমি কাটাকাটি কৰি চাম আমাৰ শুদ্ধ তেতিয়া আমাৰ ওলাই যাব পাৰে। আৰু যদি নোলায় তেতিয়া আমি কি কৰিম পইণ্টলৈ লৈ ল'ম কাৰণ আমি পাৰ্চেন্টেজটো কি হয় আমি পইণ্টলৈ লিখিব পাৰোঁ। ইয়াত আমি যদি ভগ্নাংশ ৰাখোঁ কি হয় বা ফ্ৰেকশ্যনত যদি ৰাখোঁ আমাৰ বেছিভাগ কি হয় প্ৰব্লেম দেখা যায়। ঠিক আছে আমাৰ কাৰণ এনচাৰবিলাক আমাৰ ভগ্নাংশত বা ফ্ৰেকশ্যনত নাথাকে কিহত থাকে ই আমাৰ আপোনাৰ দশমিকত থাকে বা ডেচিমেলত থাকে। ঠিক আছে তেনেকৈ আমাৰ আপুনি কেতিয়াও নেদেখে যে পাৰ্চেন্টেজটো এনেকৈ লিখা পাৰ্চেন্টেজ সদায় 6 পইণ্ট এনেকৈ লিখা আমাৰ দেখা পোৱা যায়। ঠিক আছে চ' আমি এইবিলাক এতিয়া পঢ়িম আমি ক'ত কেনেকৈ কি হয়। এতিয়া চব মানে কি বুলি কৈছে ইয়াত 13 to 20 কিমান পাৰ্চেন্টেজ বুলি সুধিছে। ঠিক আছে
প্ৰথম এক্সপ্ৰেছ 13/2 এজ এ পাৰ্চেন্টেজ আমাৰ 13 to 20 কিমান শতাংশ বুলি সুধিছে তেতিয়া আমি কেনে কৰিম এইটো 13/20 ইনটু কিমান হবে এইটো 100 ঠিক আছে শূন্য শূন্য কটা গল আমি জানো 2 যদি আমি 2 যদি আমি 10 কাটো কিমান পাম আমি 5 পাম হয়নে তেতিয়াহলে 13 5 গুণ কিমান হ'ব আমি জানো এইটো 65 হ'ব বা আমি যদি নাজানো তেতিয়া আমি কেনে কৰি পাম 3 5 গুণ 15 15 5 1 কৰিলে 5 গুণ 5 5 লগত 1 যোগ কৰিলে আমি কিমান পাম 6 পাম হয়নে আমি 65% বুলি আমি এইটো গম পাম ঠিক আছে এটা হল আমাৰ নেক্সট আমি চাও এটা কি হয় ঠিক আছে ইয়াত আমাক কি কৈছে 10/40 এজ এ পার্সেন্টেজ আমাক ইয়াত কি কৰিব লাগে পার্সেন্টেজত আমাক প্ৰকাশ কৰিব লাগে ঠিক আছে তো আমাক সব 10 কি হয় 40 আমি কি হল পূৰণ কৰিম এইটো আপোনালোকে জানে 100 লগত পূৰণ কৰিম আমি ঠিক আছে শূন্য শূন্য কটা গল হয়নে 2 যদি আমি 10 কাটো কিমান হ'ব এফালে 4 যদি এফালে 2 হ'ব এফালে কিমান হ'ব 5 হ'ব হয়নে এটো যদি আকৌ আমি কাটো 2 ঘৰ 5 10 আছে নে আছে কিমান 5 এর মাজত পূৰণ হয় মানে কিমান হ'ব 5 পূৰণ 5 হৈ গলে কিমান হ'ব আমাৰ 25% হ'ব বুজি পালো না আমি ঠিক আছে আমি আস্তে আস্তে আৰু কোশ্চেন বিলাক আমি কৰি যাম কোশ্চেন বিলাকত আপোনালোকে আস্তে আস্তে পার্সেন্টেজৰ বিষয়ে বুজি পাই গৈ থাকিব ঠিক আছে আমি প্ৰথমতে কৈছো যে ইয়াৰ ক্লাছটো আমি কৈছো যে এয়া জাস্ট আমাৰ থিওৰি ক্লাছ ঠিক আছে থিওৰি পিছত আমাৰ এগাল কোশ্চেন আহিব যত নেকি আপোনালোকে গোটে মানে এক্সামত অহা কোশ্চেন বিলাক পাবই আৰু সেইবিলাক একদম সহজ সৰল ৰূপে আমি পুৰা ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম আপোনালোকক যদি আপোনালোকে এইটো বুজি নাপায় তেতিয়াহলে আমাক আপোনালোকে মেছেজ কৰিব পাৰে বা কমেন্ট কৰিব পাৰে বা মোৰ নম্বৰটো আপোনালোকে লৈ ল'ব পাৰে মোক হোৱাটছএপত ডাইৰেক্ট আপোনালোকে ডাইৰেক্ট ক'ব পাৰে ঠিক আছে মোৰ নম্বৰটো হ'ল আপোনাৰ মোৰ হোৱাটছএপ নম্বৰটো মই ডাইৰেক্ট দি দিছো আপোনাৰ মোৰ হোৱাটছএপ নম্বৰটো আপোনালোকে লৈ ল'ব পাৰে ঠিক আছে 7896254260 ইয়াত আপোনালোকে ডাইৰেক্ট ডিএম কৰিব পাৰে আৰু আপোনালোকে মই এইবিলাক সহজ মানে এটা টেলিগ্ৰাম এটা চেনেলত এড কৰি দিম এড কৰি দিয়াৰ পিছত আপোনালোকক তাত গোটে কোৱেশ্চনৰ মানে সলিউশন বিলাক যাব ঠিক আছে সো আপোনালোকে নোট কৰি ল'ব নম্বৰটো আপোনালোকে যদি সেভ কৰিব বুলি ভাবে A1 বুলি সেভ কৰি ল'ব কাৰণ মোৰ ইনষ্টিটিউশন বা মোৰ A1 মোৰ চেনেলটোৰ নাম হৈ গল A1 লাৰ্নিং পইণ্ট ঠিক আছে এটা সব এটা আমাক কি হয় এটা পার্সেন্টেজত দি থৈছে যোনটো আমাক কি হলে নিব লাগে আমাক ভগ্নাংশলে নিব লাগে বা ফ্ৰেকশনলে নিব লাগে আমাক ঠিক আছে ফ্ৰেকশন বা ভগ্নাংশলে নিব লাগে 36% মানে কি এখলে কথা আছে হয় না এটা 6 আৰু 2 শূন্য আছে কিহে কটা যাব বুলি গম পাম আমি 2 কটা যাব ঠিক আছে 2 কাটলে কিমান হ'ব 50 হ'ব 2 কাটলে কিমান হ'ব 18 হ'ব ঠিক আছে 2 কাটলে কিমান হ'ব 25 হ'ব 2 কাটলে কিমান হ'ব 9 হ'ব আৰু আমাৰ এটো কি হয় কথা কৈ যে 9/25 আমাৰ ইয়া কি হ'ব এনসার হ'ব কি হয় আমি পাইছো এটো ফ্ৰেকশনত গৈ পাইছো ঠিক আছে বা আমি কি বুলি কম ভগ্নাংশত পাইছো বুলি আৰু এটা সব এটা কি দিছে এক্সপ্ৰেছ 30.25 আপোনালোকে চাগে দশমিকত বা ডেসিমলত দিয়া লাগে ভয় খাই যায় কিছুমান প্ৰশ্ন আমি ইনো কেনেকে সহজ ৰূপে আমি পাক এবিলাক বস্তু কেনেকে আমি একেবাৰে সহজ কৰি ল'ব পাৰো ঠিক আছে এইটো আমাক কিয় পজ কৰিব লাগে এটা আমাক এইটো বস্তু আমাক এটা কিয় প্ৰকাশ কৰিব লাগে ভগ্নাংশত প্ৰকাশ কৰিব লাগে বুলি দিছে হয় না সিম্পলস ফৰ্ম একেবাৰে সহজ ফৰ্মত দিব কৈছে মানে সৰল ৰূপৰে নিবলৈ কৈছে সো সব কিমান দিছে 30.25 হয় না 30.25 টো আমি কি বুলি কয় কেনেকে আমি প্ৰথম ভাবক আমি ফ্ৰেকশনটো আমাৰ নাই ঠিক আছে এটো আমাৰ দশমিকত আছে দশমিকটো আমি কেনেকৈ গঠাম কি কৰিম তলফালে আমি 100 পূৰণ কৰিম ওপৰত আমি কি কৰিম 100 পূৰণ কৰিম কিয় 100 পূৰণ কৰিলো কাৰণ দশমিকৰ পিছত কেটা সংখ্যা আছে কেটা ডিজিট আছে দুটা ডিজিট আছে হয় না সো একৰ পিছত আমি হেলকা দুটা শূন্য তলত কৰিলে হ'ব জানো আমি ওপৰটো কৰিব লাগিব সো আমাৰ কিমান হৈ গ'ল 3025 * 100 হৈ গ'ল হয় না এটা হ'ল খালি আমি পইণ্ট দশমিকটো উঠাইছো ঠিক আছে এটা পার্সেন্টেজৰ প্ৰশ্নটো আকৌ আছে আকৌ আমি কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব তেতিয়া আমাৰ পার্সেন্টেজটো উঠিলে ঠিক আছে এটো যদি আমি এটো সব এটো 5 আছে এটো শূন্য আছে মানে কিহে কাটা যাব আমি প্ৰথমতে চালো এটো আমাৰ 5 এ কটা যাব ঠিক আছে 5 এ যদি আমি কাটো এটো কিমান হৈ যাব আপোনাৰ 2 হল আৰু এটো ফালে শূন্য হল মানে 20 হল এটো যদি আমি 5 এ যদি কাটো কিমান হ'ব এটো 6 হ'ব এটোটো না যায় শূন্য হৈ গল এটো কিমান হ'ব 5 হ'ব হয়নে তেতিয়া কিমান হ'ব 605 হল ঠিক আছে আকৌ এটো কটা যাব আমাৰ কিহে কটা যাব এটো আমাৰ কি হয় 5 এ কটা যাব হয়নে 5 এ কটা গলে কিমান হ'ব এটো 4 হ'ব আৰু এটো 5 এ কটা গলে কিমান হ'ব আপোনাৰ এটো কটা গলে 1 হ'ব 1 টো ইয়ালে বেছি গল মানে 1 বাছিলে ইয়ালে গল 10 হল 10 হল কিমান হ'ব 2 হ'ব এটা আকৌ কিমান পামগে আমি গৈ 5 কাটিলে আমাৰ কিমান হ'ব 1 হ'ব 121 ডিভাইডেড বাই কিমান হ'ব 400 এটো হৈ গল ইয়াৰ কি সিম্পলেস্ট ফর্ম ঠিক আছে ইয়াৰ পিছত আমি এটা নেক্সট কোশ্চেন Next question কি কৈছে সব convert the following fraction into percentage fraction তো আমি কোলে লৈ যাব লাগে percentage লৈ যাব আমি এটো কৰি চাইছিলে হয় নাই
সো কিমান আছে 2/5 ইনটু কিমান কৰিম আমি 100 কৰিম ঠিক আছে 5 ৰ 10 আছে হয় আছে কিমান 2 যা কিমান 2 0 গৈছে 2 যা কিমান হৈ গ'ল 4 হৈ গ'ল 0 আহি গ'ল মানে 40% ঠিক আছে এটো যদি আমি কৰো 16/25 ইনটু কিমান হ'ব 100 হ'ব ঠিক আছে 25 ঘৰ 100 আছে আছে কিমান যা কিমান 4 যা 14 কি 16 4 যা কিমান হৈ যাব 6 4 যা 24 24 4 2 ৰিমাইন্ডাৰ 4 1 যা 4 4 + 2 নবা আমি 16 ঘৰ যদি ডাইৰেক্ট টেবুলটো চাওঁ তেতিয়া আমি 60 পুৰা পাওঁ ঠিক আছে আপোনাক খালি সহজ হ'বৰ কাৰণে মই এনেকা ধৰণৰ মানে প্ৰমাণটো শিকাই দিছো লগত এটো সব 3/8 ইনটু কিমান হ'ব 100 হ'ব হয়নে এটো যদি আমি 2 এ কাটো কিমান হ'ব 4 হ'ব 2 এ কাটলে কিমান হ'ব 5 0 হ'ব ঠিক আছে 2 এ কাটলে কিমান হ'ব 2 হ'ব 2 এ কাটলে কিমান হ'ব 25 হ'ব মানে কিমান হৈ গ'ল 75/2 হৈ গ'ল ঠিক আছে এটো আমাক কিমান আনিব লাগে পাৰ্চেন্টেজত আনিব লাগে ঠিক আছে এতিয়ালৈকে এটো পাৰ্চেন্টেজত নাই এইটা এটো পাৰ্চেন্টেজ থাকি আছে ঠিক আছে এটো কিমান হ'ব এটো যদি 2 এ কাটো আমি কিমান হ'ব 3 হ'ব 1 বাছিলে 1 বাছলে ইয়ালে গুছি গ'ল কিমান হ'ব 15 হ'ল 2 ঘৰ 15 আছে নাই কিমান আছে 14 আছে কিমান যে 7 টা ঠিক আছে 1 বাছিলে 1 টু গুছি গ'ল তবে 1 বাছি গুছি গ'ল আমি 0 লৈ ললো এটো পইণ্ট হৈ গ'ল তেতিয়া হলে কিমান হৈ গ'ল 37.5 কিমান হৈ যাব পাৰ্চেন্টেজ হৈ যাব বুজি পালো নে এটো আমি যদি বুজি নাপায় আপোনালোকে মোক কমেন্ট সেকশনত ক'ব মই ইয়াত আপোনাক নম্বৰটো দিছিলে তাত মোক WhatsApp-ত আপোনালোকে পঠিয়া পাৰে যে স্যাৰ মই এখন বুজি পোৱা নাই আপুনি মোক এখন আপুনি দেখাই দিয়ক বুলি ঠিক আছে তাৰপিছত কি কনভাৰ্ট দা ফলোইং পাৰ্চেন্টেজ ইনটু ফ্ৰেকশন এখিনি পাৰ্চেন্টেজক আমি কলি লৈ যাব লাগে আমি এটা ফ্ৰেকশনলৈ লৈ যাব লাগে ঠিক আছে আপুনি কৰি আহিছিলে এনেকুৱা প্ৰশ্ন কিছুমান আমি হয়নে বাৰু সো আমি এটো যদি আমি সলভ কৰোঁ আপোনালোকে নিজে এবাৰ কৰি চাবলৈ চেষ্টা কৰক মইতো কৰি দিমেই বাৰু ঠিক আছে এটো 30 বাই কিমান হৈ যাব 100 হৈ যাব ঠিক আছে এটো কটা গুছি গ'ল মানে কিমান হৈ গ'ল 3/10 হৈ গ'ল 3/10 আমি কিমান লিখিম 0.3% বুলি লিখিম ঠিক আছে এটো কিমান আছে 12 বাই কিমান হৈ যাব 100 হৈ যাব ঠিক আছে এটো যদি আমি যদি 2 এ কাটলে কিমান হ'ব 6 হ'ব 2 এ কাটলে কিমান হ'ব 50 হ'ব 2 এ কাটলে কিমান হ'ব 3 হ'ব 2 এ কাটলে কিমান হ'ব এটো আমাৰ 25 হ'ব ঠিক আছে এতিয়াটো আমাৰ এটো আৰু না যায় কটাকটি হয়নে তেতিয়ালে কিমান পালো তুমি 3/25 পালো এটো যদি আমি কৰো এটা কিমান পাম আমি 25 যদি এটা আমি কিমান হ'ব 3 হ'ব পইণ্ট হ'ব 0 হ'ব 1 হ'ব 25 হ'ব কিমান হ'ব 5 হ'ব ৰিমাইন্ডাৰ আৰু কিমান হ'ব 0 হ'ব তেতিয়া গলে কিমান হ'ব এটো 50 হৈ যাব 0 হৈ যাব মানে কিমান পালো আমি 0.12% পালো আমি ঠিক আছে বুজি পালো চাগে হয়নে বাৰু তেতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ 3 নম্বৰ কোৱেশ্চনটো আছে ঠিক আছে এটা বুজি পালে যে মই মহাই দিছো ঠিক আছে এটো সব আমাৰ 45 হয়নে 45 বাই কিমান হ'ব 100 হ'ব ঠিক আছে এটো যদি 5 ৰ কাটে কিমান হ'ব 9 হ'ব এটো যদি আমি 5 ৰ কাটে কিমান হ'ব আমাৰ 20 হ'ব ঠিক আছে মানে আমি কিমান পালো 9/20 পালো এটো যদি আমি হৰণ কৰো কিমান পাম 20 বাই এনেকা আমি কাটিম হয়নে পইণ্ট দিলো শূন্য আহি গ'ল মানে কিমান হ'ব 4 দিলো 80 হ'ল 110 হ'ল আকৌ আমি পইণ্টটো দিয়ে থৈছো শূন্য আহিব তেতিয়া কিমান হ'ব 5 হ'ব মানে কিমান হ'ব ডাইৰেক্ট আমি 0.45 আমি এটো কেনে কৰি চাইছো ঠিক আছে নবা আমি কি কৰিব পাৰো আৰু এটা ডিজিট মেথড কি আছে 45/100 হয়নে সব একৰ পিছত কিমান কেটা শূন্য আছে দুটা শূন্য আছে হয়নে দুটা ডিজিটৰ আগত আমি দশমিক বহাই দিম ঠিক আছে আপোনালোকে এইটো কৰিব পাৰে মই জাস্ট আপোনালোকক এইটো কৰি দেখাইছো যে আমি যদি 45 টকা যদি আমি 40 বেলেগ সংখ্যা থাকিলে হয় ঠিক আছে তেতিয়া আমি কেনে কৰিম এইটো হৰণ পদ্ধতিটো কৰি দেখাইছো আপোনালোকক মই আৰু এইটো কি হয় আমাৰ জাস্ট এটা ট্ৰিক্স হয় যোনটো আমি খোদে শিকো আমি এইবিলাক ঠিক আছে তাৰ পিছত চক এইটো চক আপোনালোকৰ এখন কিতাপ আছে ক্লাছ কি বুলি কয় আপোনাৰ 7 8 আৰু আপোনাৰ এলিট যোনটো পাবলিকেশন হয় হেতৰ কিতাপৰ এইটো কেটা কোৱেশ্চন হয় মই জাস্ট পঢ়াই আছিলো হেতক মই ইনষ্টিটিউচনত সো মই তাৰ পৰা এটা কোৱেশ্চন অলপ ভাল লাগিলে কাৰণে মই ললো আৰু তাত বহুত ধুনীয়া ধুনীয়া কোৱেশ্চন কিছুমান আছে মই আপোনালোকলৈ আনিম ইন ফিউচাৰ ঠিক আছে তাত সেইখন কিতাপৰ যদি আমি গুটেই সলভ কৰো তেতিয়া আমি কি পাম যে আমাৰ নিজকে আমি বহুত ডেভেলপ পাম ঠিক আছে সো আপোনালোকে যদি পাৰে কিতাপখন কৰবা কালেক্ট কৰি পিন তাৰ কোৱেশ্চনখিনি কৰিবলৈ চেষ্টা কৰিব বা নহলে মই কি আমাৰ নেক্সট ভিডিও বিলাক মই আনি দিম আপোনালোকৰ কাৰণে উইথ সলিউশন আনি দিম আপোনালোকক ঠিক আছে এটো সব এটা কি কৈছে 25 কি কৈছে 25 ml 100 ml কিমান পাৰ্চেন্টেজ হয় বুলি কৈছে ঠিক আছে তেতিয়া আমি কি কৰিম 25/100 ইনটু কিমান হ'ব 100 হ'ব মানে এটো কাটি গ'ল মানে কিমান হ'ব কিমান হ'ব 25% হ'ব ঠিক আছে এটো সব এটা কিমান পাৰ্চেন্ট বুলি কৈছে 30 to 20 কিমান পাৰ্চেন্ট মানে কি এটো আমি এখলৰ ফাৰ্ম পূৰণ কৰিম এটো কালি কিমান পাস হ'ব 35 13 into 5 মানে কিমান 65% ঠিক আছে এটো যদি আমি কৰো 300 to কিমান হ'ব 500 into কিমান 100 ঠিক আছে এটো দুটা কাটিলে 5 লগত আমি কৰো 6 মানে কিমান হ'ব
60%, ঠিক আছে আপোনালোকে এইটো বুজি পালে চাগে নিশ্চয়। এইটো চাওক ক্যালকুলেট দা ফলোইং আমাক কিমান লাগে 25% অফ 500, ঠিক আছে। ইয়াত এটা মই বেলেগ এটা ৰুল উলিয়াই থৈছো যোনটো মই 1% ৰুল বুলি নাম দিওঁ, ঠিক আছে। মই এইটো চালো কি যে আমি এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন দেখা পাওঁ এক্সাম বেলেগত বা আমি কিতাপ বেলেগত, সো এইটোবিলাক কি বেলেগ বেলেগ কোৱেশ্চনৰ কাৰণে বেলেগ বেলেগ আমাৰ বুলি কয় প্ৰসেছ আছে, ঠিক আছে। কিন্তু মই গোটেইখিনি কোৱেশ্চনৰ কাৰণে এটাই প্ৰসেছ উলিয়ালো, সেই প্ৰসেছটো হৈ গ'ল আমাৰ 1% ৰুল, যোনটো মই নাম দিছো 1% ৰুল বুলি, ঠিক আছে। এইটো আমি কি বুলি কওঁ 1% ৰুল। আপোনালোকে লিখি ল'ব বা আপোনালোকে যদি 7 8 কিতাপখিনি চাই তাত দেখিব এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত বিলাক দেখা পোৱা যায়, ঠিক আছে। আমি এটা 25% কি 500 আমাক কিমান লাগে 25% কিমান হ'ব এইটো সুধিছে, ঠিক আছে। প্ৰথম কথা কি যোনটো 500 হয় 500 টো নিজতে 100% হয় নে হয়, ঠিক আছে। আমি এইটো জানো 100 টো কি হয় আপোনাৰ নিজতে মানে 100% হয় 500 টো, তেতিয়া এই নম্বৰটো মানে কি ই কালৰ একো লগত পূৰণ হৈ থকা মানে কি আছে 1 লগত পূৰণ হৈ আছে হয় নে, একো লগত যদি ইনটু হয় মানে কি 1 লগত ইনটু হৈ আছে, ঠিক আছে। এটা আমি কি হলো 1% ৰাখি দিলো, এফালে কি হল 500 ক আমি কি অন কৰিলো 100 এ অন কৰিলো, শূন্য শূন্য গুচি গ'ল, মানে 1% মানে কিমান পালো আমি 1% মানে আমি কিমান পালো 5 পালো, ঠিক আছে। 1% মানে 5 যদি হয় আমাক কিমান লাগে 25% লাগে হয় নে, তেতিয়াহ'লে এফালে যদি আমি 25 পূৰণ কৰো 25% আৰু 5 লগত যদি আমি 25 পূৰণ কৰো তেতিয়াহ'লে পাই যাম নে আমি, তেতিয়াহ'লে 25% মানে কিমান পালো কি কয় আমি 5 25 যে কিমান হৈ যাব 125 হ'ব, বুজি পালো নে। 500 টো 1% কিমান হৈ গ'ল আমাৰ 5 হৈ গ'ল, তাৰে আমাৰ কি বুলি কৈছো 25% মানে কিমান হৈ যাব 125, বুজি পালো চাগে আমি এইটো 1% আৰু কিছুমান কোৱেশ্চন আছে আমি কৰি চাওঁ, ঠিক আছে। এইটো বুজি পালো, ঠিক আছে। মই মহাই দিওঁ এইখিনি। এতিয়া চক 50% অফ 62, ঠিক আছে। আমি কি গম পাওঁ 62 টো নিজতে কিমান পাৰ্সেন্ট হয় 100% হয়, ঠিক আছে। 100% ইকুৱেল 62 হয় নে, আৰু 1% মানে কিমান 1% ইকুৱেল টু 62 বাই কিমান হৈ যাব 100 হৈ যাব। এটা আমাক কিমান লাগে 50% লাগে, তেতিয়া এফালে আমি 50 ইনটু কৰি দিলো হয় নে, তে 62 লগত 62 বাই 100 ইনটু আমি কিমান কৰিম 50 কৰি দিম, ঠিক আছে। এইটো কথা গ'ল আমি কি পালো 2 পালো, ঠিক আছে। এইটো যদি আমি গম পাওঁ কিমান হ'ব 32 হ'ব, তেতিয়াহ'লে মানে কিমান পালো আমি 62 50% মানে কিমান হৈ যাব আমাৰ 32 হৈ যাব, ঠিক আছে। বুজি পালো চাগে আমি। চাই লওক এবাৰ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো অকণমান আস্তে কৰি লওক, আস্তে কৰিলে আপোনালোকে ধুনীয়াকৈ আস্তে আস্তে চাই পিনি কপিখনত বহাই যাওক আৰু কৰি চাওক। এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ কৰি চাওক, আপোনালোকে নিশ্চয় বুজি পাব। নহ'লে মই আছোঁই আপোনালোকৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক আকৌ একবাৰ এক্সপ্লেইন কৰি দিম। ঠিক আছে। এইটো চাওক 35% হয়নে, আমাক কি লাগে আমি কি জানো ফটোটো নিজতে কিমান পাৰ্সেন্ট হয় 100% হয়, ঠিক আছে। তেতিয়াহ'লে আমি 1% মানে কিমান হৈ গ'ল 70 বাই 100 হৈ গ'ল, ঠিক আছে। আমাক কিমান লাগে 35% লাগে হয়নে, মানে কিমান হ'ব 70 বাই 100 ইনটু কিমান হ'ব 35 হ'ব হয়নে, ঠিক আছে। ইয়ালৈকে আমাৰ ঠিকে আছে হয়নে। এইটো যদি আমি 5 এ যদি কাটো কিমান হ'ব 7 হ'ব, এইটো যদি 5 এ যদি কাটো আমি কিমান হ'ব 20 হ'ব হয়নে। এইটো কটা গুচি গ'ল হয়নে, শূন্য শূন্য যদি কটা গুচি গ'ল কিমান হ'ব ওপৰত কিমান 35% ইকুৱেল টু কিমান হ'ব 49 বাই 2 হ'ব নে, মানে এই দুটা যদি পূৰণ হৈ যাব 7 7 49 হয় নে, 49 যদি আমি 2 এ পূৰণ কৰোঁ তেতিয়াহ'লে 35% মানে কিমান পাম আমি, এটো কিমান হ'ব 2 হ'ব, এটো কিমান হ'ব 4 হ'ব, 24.5 হ'ব কিনে আমাৰ আনসাৰটো, ঠিক আছে। বুজি পালো নে আমি এইটো প্ৰশ্ন, ঠিক আছে। এটা আমি আমাৰ 8 নম্বৰ কোৱেশ্চনটো লৈকে হ'ল, আমি আৰু কি বুলি কয় কোৱেশ্চন নম্বৰ 9 লৈ যাওঁ। কোৱেশ্চন নম্বৰ 9 কি কৈছে চাওক, মোহন আৰ্ন 50,000 এভৰি মান্থ। মোহন নামৰ ল'ৰা এজন আছে, তেওঁ কি কৰে 50,000 টকা প্ৰতিমাহে কি বুলি কয় প্ৰতিমাহে ইনকাম কৰে। হি সেভস 10,000, তাৰ পৰা কি অকল 10,000 টকা তেওঁ সেভ কৰিব পাৰে এণ্ড স্পেণ্ড দ্য ৰেষ্ট, আৰু বাকি 40,000 টকা তেওঁ কি কৰে উৰাই দিয়ে, ঠিক আছে। হোৱাট পাৰ্চেন্ট অফ হিজ আৰ্নিং ডাজ মোহন স্পেণ্ড, মানে মোহনে এতিয়া কিমান পইচা সি খৰচ কৰে, ঠিক আছে। আমি কি চালো যে 50,000 টকা ঘটাই তাৰে 10,000 টকা সেভ কৰে, বাকি মানে খৰচ কৰে কিমান অফকোৰ্স 40,000 টকা খৰচ কৰে। কিমান টকা তেওঁৰ উপাৰ্জন আছিলে 50,000 টকা, ইনকাম কিমান আছিলে 50,000 টকা। আমি এইটো পাৰ্চেন্টেজলৈ আনিবলৈ আমি কি হয় আমি পূৰণ কৰিম, আমি প্ৰথমতে চাইছো যে 100 আমি পূৰণ কৰিম, শূন্য শূন্য কটা যাব হয়নে, এই দুটা শূন্য কটা যাব হয়নে। 500 যদি আমি 40 যদি কাটো কিমান হ'ব 8 হ'ব, মানে কিমান হ'ব 80% তেওঁ কি কৰে খৰচে কৰি দিয়ে, ঠিক আছে। 80% তেওঁ কি কৰে খৰচ কৰি দিয়ে, ঠিক আছে। বুজি পালো।
চাই লওক আপোনালোকে এবাৰ এইটো সব এটা ফৰ্মুলা আছে কি পাৰ্সেন্টেজ চেঞ্জ পাৰ্সেন্টেজ আমাৰ যে সলনি হৈ যায় বুলি কয় ইমান পাৰ্সেন্টেজৰ পৰা ইমান পাৰ্সেন্টেজলৈ গ'ল তেতিয়াহ'লে মানে ইমান সংখ্যা আছে ইমান সংখ্যা বা ইমান সংখ্যালৈ হ'ল কোৱা কিমান পাৰ্সেন্টেজ মানে চেঞ্জ হ'ল ঠিক আছে আমাক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সোধা যায় বা আমি দেখা পাওঁ আমাৰ প্ৰশ্ন কিছুমান আছে আমি কৰি দিম এতিয়া আপোনালোকৰ ওচৰত ঠিক আছে সব পাৰ্সেন্টেজ চেঞ্জ মানে কি ফাইনেল ভ্যালু মাইনাস অৰিজিনাল ভ্যালু ডিভাইডেড বাই অৰিজিনাল ভ্যালু ইনটু 100 এটা আমি ফৰ্মুলা আপোনালোকে বহাই লওক আপোনাক মই জাস্ট কোৱেশ্চনটো পালে আপোনাক বুজাই দিম মই ঠিক আছে 500 পৰা 400 হৈ গ'ল মানে কিমান 100 কমিলে হয় না কিমানত কমিলে what percentage is number is মানে what is the percent change কিমানত কোপা কমিলে 500 লে কমিলে হয় না আমি 100 ফোন কৰি দিম হৈ গ'ল সব দুটা শুনা কটা গ'ল এডলত কটা গ'ল মানে কিমান হৈ গ'ল মানে কিমান হৈ গ'ল 20% চেঞ্জ কমিলে ঠিক আছে বুজি পালো সব আমি দুটা খাইতে ইমান দেখল প্ৰশ্নটো উত্তৰ কৰি দিলো এটা সব ফাইন্ড দা প্রফিট পার্সেন্টেজ অর লস পার্সেন্টেজ মানে প্রফিট আর লস আমাৰ নেক্সট ক্লাসত আহি আছে প্রফিট লস কাক কও আমি ঠিক আছে বুঝে ধুনিয়াকে বুঝেন প্রফিট মানে আমি জানো লাভ ঠিক আছে আমি ধৰি লওক 5 টকা খৰচ কৰি যদি 10 টকা আমি উপাৰ্জন কৰিব পাৰিছো তেতিয়াহলে আমাৰ কি হৈছে নিশ্চয় প্ৰফিট হৈছে আৰু যদি আমি 10 টকা যদি খৰচ কৰি যদি আমি 5 টকা মানে 10 টকা কিনি আনি বস্তু 5 টকা যদি বেচিছো দ্যাট মিন্স কি হৈছে আমাৰ আলটিমেটলি লস হৈছে ঠিক আছে যেটো আমি কেতিয়াও নিবিচাৰো আমাৰ জীৱনত আমি সদায় নিজৰ জীৱনত কি বিচাৰো প্ৰফিটে বিচাৰো লসটো আমি নিবিচাৰো জাস্ট আমি কি বিচাৰো যে জাস্ট আমি পঢ়া সময়তে বিচাৰো লসটো আৰু জীৱনত আমি কেতিয়াও লস হোৱাটো নিবিচাৰো ফাইন্ড আউট আমাক কি লাগে এটা পার্সেন্টেজ প্রফিট বা লস লাগে ঠিক আছে যত আমাক প্রথম কোশ্চেনটো কি কৈছে সব প্রথম আমি এটা কোশ্চেন কৰি যাম ঠিক আছে সব আপোনালোকে অলপ ঘৰত নিজে কৰি চাব প্ৰশ্নবিলাক কি কৈছে সব প্ৰথম কোশ্চেন 250 টকা কিনিছে ঠিক আছে সিপি ইকুয়াল কিমান হয় 250 টকা হয় আৰু কেই টকা বেচিলে 320 টকা মানে কিমানৰ প্ৰফিট হল আলটিমেটলি হয় না এটোটো আমি জানি 11 টকা যদি কিনি মিল 320 টকা যদি বেচে কেই টকা লাভ হ'ব আমাৰ 70 টকা লাভ হ'ব ঠিক আছে এটা আমাক কি কৈছে মানে চেঞ্জ কৰিছে হয় না আমি কি কৰিম এটা প্ৰফিট মানে এটা প্ৰফিট পার্সেন্টেজ ঠিক আছে আমি কেনে কৰিলে এটা প্ৰফিট কিমান টকা 70 টকা হল কিমান টকা 250 টকা আমি পার্সেন্টেজ মানে কি এখলত কৰিম হয় না এটো খুনে কটা গল হয় না এটো যদি 5 কাটো 2 হ'ব এটো যদি 5 কাটো কিবা 5 হ'ব হয় না এটো যদি 5 কাটো 1 হ'ব এটো যদি 5 কাটো আমি কিমান হ'ব এটো আমাৰ 1 হ'ব 4 ইয়াৰ পৰা 2 ইয়ালৈ গুচি গ'ল কিমান হ'ল 20 হ'ল 20 ৰ লগত কিমান হ'ল 4 5 লগত 20 আছে কিমান হ'ল 14 গুণ 4 গুণ হয় না আমি কিমান পালো 14 পালো না 14 লগত যদি আমি 2 পূৰণ কৰো তেতিয়াহলে কিমান হ'ব আমাৰ 28% হ'ব না আমাৰ কিমান পার্সেন্টেজ প্রফিট হ'ল গৈ পি আৰু এফ আই টি ঠিক আছে প্রফিট আমাৰ কিমান হ'ল গৈ 28% ঠিক আছে বুজি পালো তেনেকৈ চাগে আপোনালোকে আৰু এটা প্ৰশ্ন কৰাই দিছো মই সি টো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব সি টো আৰু আপোনাৰ কি বুলি কয় ডি টো এ টো আৰু সি টো একে হয় ঠিক আছে মই বি টো আপোনালোকক কৰাই দিছো সব বি টো কি কৈছে সব আপনার 15 টাকা কিনি 12 টাকা বেচিলে মানে কি হল হি লস খালে ঠিক আছে লস হৈ গল কিমান টকা লস হৈ গল তাৰ 300 টাকা লস হৈ গল ঠিক আছে 300 টাকা যদি লস হল তেতিয়াহলে লস পার্সেন্টেজ যদি আমি কেনেকৈ উঠাম লস পার্সেন্টেজ যদি কিমান হ'ব 300 বা কিনিছিলে কিমান টকা 15 টাকা কিনিছিলে আমি আপোনালোকে 12 টাকা লগত আকৌ হৰণ কৰি দিব কাৰণ আমি যিহত কিনিছো হেতুতে আমি সদায় ইয়াত বহাম আমি ঠিক আছে এইটো কিমান হ'ব 100 হ'ব এইটো কটা গল 15 লগত 30 কাটিব 2 হ'ব মানে কিমান হ'ব 20% লস হৈ গ'ল ঠিক আছে এটো আমি বুজি পালো কিমান পার্সেন্ট লস হৈ গ'ল 20% লস হৈ গ'ল বুজি পালো এটো আমি ঠিক আছে সো এটো আমি কি বুজি পালো যে এটো পৰা আমি এটা ফৰ্মুলা বনাব পাৰো প্রফিট বা লস ডিভাইডেড বাই কস্ট প্রাইস ইনটু 100 আমি যেতিয়া আমাৰ প্রফিট বা লস বা আমাৰ চেঞ্জ আহে তেতিয়া আমি কি লিখিব পাৰো প্রফিট বা লস বাই ডিভাইডেড বাই সিপি ইনটু 100 ঠিক আছে বুজি পালো এটো আমি 3 নম্বৰ আপোনালোকে সি টো আপোনালোকে নিজে কৰিব যদি আপোনালোকে এটো যদি কৰিব না তেতিয়াহলে মোক আপোনালোকে মেছেজটা কৰি দিবা বা আপোনালোকে লাষ্টত কমেন্ট কৰি দিব যে স্যাৰ এটা মোক কৰাই দিয়ক আমি কৰা নাই বুলি ঠিক আছে মই তেতিয়া কৰি দিম নেক্সট ক্লাছত এটা কি কৰিছে ফাইন্ড দা সেলিং প্রাইস ফৰ দা ফলোইং ঠিক আছে মানে এটা আমি আমাৰ সেলিং প্রাইস দিছিল প্ৰফিট বা লস দিছিল নাই দিয়া কস্ট প্রাইস দিছিল ঠিক আছে এটা আমাক কি লাগে প্ৰফিট দি থৈছে আমাক কি কস্ট প্রাইসও দি থৈছে আমাক কি লাগে কিমান টকা বেচিছো আমি হয় না বাৰু তেতিয়ালে চোৱা আমি 1% উলিয়ালো আমি প্ৰথমতে কৈছো মই ৰুল বনাইছো যে আমি 1% ৰুল বুলি কওঁ আমি প্ৰথম 1% লৈ হয় না 100% ইকুৱেল কিমান হ'ব 1500 টকা হয় না 1% মানে কিমান হৈ যাব এটো 150 ডিভাইড বাই 100 হয় না এটো 0 কটা গল মানে 1% মানে কিমান পালো আমি গৈ 15 টকা পালো না
কিমান পাৰ্চেণ্ট প্ৰফিটত 25% মানে কিমান 125 হৈ গ'ল নে গৈ ঠিক আছে 125 ইনটু আমি ইয়াতো ইনটু কৰিম 125 ঠিক আছে 125 ৰ লগত যদি আমি কি হয় ইনটু কৰিম 15 ইনটু কৰিম তে কিমান হ'ব 5 5 25 5 2 ৰিমাইণ্ডাৰ হয় নে 5 2 10 10 plus 2 12 1 ৰিমাইণ্ডাৰ 5 1 5 কি বুলি কয় 5 1 5 5 plus 1 6 ঠিক আছে 5 1 5 2 1 2 1 1 1 ঠিক আছে 5 7 8 1 মানে কিমান টকা এই সেলিং প্রাইস কিমান হলগে তাৰ আগত 1875 বুজি পালো নে আমি 1875 1875 বুজি পালো নে আমি এখিনি চাই লওক আপোনালোকে তে নিশ্চয় থাকে আপোনাৰ আৰু এটো কৈ দিছো এটো একে ঠিক আছে মই আপোনালোকক এটো কৈ দিছো আকৌ এটো কথা কি কৈছে সব কিনিছিলে কিমান আমাৰ 5200 টকা আৰু লস হৈ গ'ল কি হ'ল লস হৈ গ'ল তেতিয়ালে আমি 100% ইজ ইকুৱেল টু 5200 লিখে পাৰো নে পাৰো yes 1% ইজ ইকুৱেল টু কিমান হ'ব 5200 ডিভাইড বাই কিমান হ'ব 100 হ'ব ঠিক আছে 00 কাটা গ'ল তেতিয়ালে 1% মানে কিমান পালো আমি 52 পালো তেতিয়ালে 10% লস মানে কিমান 90% 90% হ'ব 90% পালে মানে পইচা 90% ইজ ইকুৱেল টু কিমান 52 ইনটু 90 হ'ব নে আমি 0 টো বহাই দিও 5 9 দুগুণ কিমান 18 18 1 কৰিলে 5 9 কিমান 45 45 ৰ লগত 1 যোগ কৰিলে কিমান 46 4680 মানে তা কষ্ট মানে কিমান টকা পালেগে কয় সেলিং প্ৰাইস কিমান পালে 4680 ঠিক আছে তাৰ মানে আলটিমেটলি লস কিমান খালে দিতা হলে লস কিমান হৈ গ'ল কে তাও 5200 4680 ঠিক আছে তেতিয়া এটো 0 পৰা 0 গ'ল 10 পৰা 8 গ'লে কিমান হ'ব 2 হ'ব আকৌ এটো কি বুলি কয় 11 পৰা 5 গ'লে 11 পৰা 6 গ'লে 11 পৰা 6 গ'লে কিমান হৈ যাব আপোনাৰ 11 পৰা 6 গ'লে 5 হৈ যাব তাৰপিছত এটো কিমান 520 টকা টাইম কি খালে তাও লস হল ঠিক আছে এখিনি লাগে আমাৰ আপোনাৰ সিটো নিজে কৰিব এটা সব মই অলপত ক'লো না আপোনালোকক এটো আমাৰ কি হয় চেঞ্জ টু বুলি কৈছিলো ঠিক আছে চেঞ্জ টু এটা 60 যে হয় 60 ইয়াত কি কৈছে 60 is what percent of 70 যোনটো 60 হয় 60 টো 70 ৰ কিমান পার্সেন্টেজ ঠিক আছে এটা কি হ'ব সব কিমান হলো 60 বাই 70 ইনটু 100 ঠিক আছে এটো কটা গ'ল তেতে কিমান হ'ব 600 ডিভাইডেড বাই 7 এটা আপোনালোকে কৰিব পাৰিব চাগে নিশ্চয় হয় না বাৰু যদি আপোনালোকে এটো কৰে তেতিয়া কিমান ওলাব বাৰু ইয়াত এটো মিছক এনেকৈ কৰিব পাৰো বা আমি এনেকৈ হৰণো কৰিব পাৰো আপোনালোকৰ কথা যোনটো কৰে ঠিক আছে 6 ঘত 60 আছে জানো নাই এতিয়া 7 ঘত 60 আছে মানে 60 আছে জানো নাই 7 ঘত আমাৰ কিমান আছে 5 গুণ কিমান 7 গুণ কিমান আছে 56 আছে 8 গুণ 56 56 আছে হয়নে 4 কৰিলে হয়নে এটো শূন্য নামিব 5 কিবা 7 5 গুণ 35 35 5 5 কৰিলে ঠিক আছে আকৌ কিমান শূন্য দশমিক দিলো শূন্য আহিলে আকৌ কিমান দিলো 7 দিলো কিমান হ'ল 49 হ'ল এনেকৈ গৈ থাকিব 1 হ'ব আকৌ শূন্য আহিব 1 আহিব মানে আমি কি লিখিব পাৰো ইয়াত 85.71 মানে এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব ধৰি লওক আপোনাৰ লগত এপক্স লিখিব পাৰে ঠিক আছে এনেকৈ যেটো আমি কি বুলি কৈছো আমি এক সাইডটো ইৰেশনাল নম্বৰ পাইছো কি ঠিক আছে এটো বুজি পালো চাগে এত কি বুলি কৈছে 180 is how much bigger in percentage than 110 180 is how much bigger কিমান ডাঙৰ বুলি কৈছে আমি গম পাওঁ কিমান ডাঙৰ হয় কিমান ডাঙৰ 70 ডাঙৰ হয় কাটকে বুলি কৈছে 110 কে বুলি কৈছে 110 টো লিখিলো কিন্তু কিমান হ'ব 100 এটো কটা গ'ল আৰু 700 ডিভাইড বাই 11 এটো আপোনালোকে কৰি ল'ব এতিয়া ঠিক আছে এখিনি আপোনালোকে হৰণ কৰি চাব পাই যাব আপোনালোকে যদি আপোনালোকে যদি হৰণ কৰে তেতিয়ালে আনসাৰটো আপোনালোকে পাই যাব ঠিক আছে নেক্সট টু চাও 90 is how much bigger in percentage than 70 কাকে কৰিছে 90 কে কিমান হয় 20 ডাঙৰ আমি গম পালো কিমান হ'ব ডিভাইড বাই 70 into 100 ঠিক আছে এটো কটা গ'ল মানে কিমান হ'ব 200 বাই 7 হ'ব এখিনি আমি বুজি পালো হয় না বাৰু আমি কৰিব পাৰিম এখিনি ঠিক আছে আপোনালোকে কৰক এখিনি হৰণ কৰি চাব 90 is how much smaller এটা কি কৰিছে সৰু কৰিছে কাট কৈ 180 কৈ
কি বুলি কয় 180 কৈ 90 কিমান সৰু বুলি সুধিছে হয়নে বাৰু ঠিক আছে কিমান সৰু 90 সৰু কিমান নিহতে কৰিছে মানে 180 বুলি কৈছে 100 হ'বনে হয়নে এইটো শূন্য কাটি লনে আমি এটো লগত যদি এটো কাটি আমি কিমান পাম 5 পাম তেতিয়ালে কিমান হ'ব 50% হয়নে বুজি পালো ঠিক আছে এই ধৰণৰ প্ৰশ্নবিলাক আমি বহুতবাৰ এক্সামত দেখা পাওঁ ঠিক আছে এসএসসি জিডি এই ধৰণৰ কোৱেশ্চনবিলাক বহুতবাৰ সুধিছে আপোনালোকৰ এসআই এক্সামবিলাক বহুতবাৰ আহিছে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে পেপাৰখিনি উলিয়াই চাব পাৰে য'ত নেকি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে দেখা পাব ঠিক আছে কি সুধিছে so salary of Ashok is decreased by 50% in the first year and then increased by 50% in the next year ঠিক আছে প্ৰথমত কি হৈছে Ashok নামৰ এজন মানুহ আছে তেওঁ প্ৰথম বছৰত কি হয় 50% তেওঁ কি বুলি কয় স্যালাৰি বাঢ়ি যায় নেক্সট ইয়াৰত আকৌ কি হয় তেওঁ 50% আকৌ স্যালাৰি কমি যায় মে বিছাকে প্ৰথম বছৰত নতুন থকাৰ কাৰণে ভালকে কাম কৰিছিলে তাৰপিছত আকৌ ভাবিলে যে মোৰ স্যালাৰি বাঢ়ি গ'ল তাৰপিছত আকৌ চাগে কি কৰিলে তেওঁ পালন হ'লে ঠিক আছে এই ধৰণৰ অশোক নামৰ যোনবা কোনবা যদি ব্যক্তি আছে প্লিজ বেয়া নাপাব দেই এইটো কথা কি কৈছে তাৰপিছত আকৌ 50% আকৌ তেওঁ কি হৈ গ'ল স্যালাৰি কমি গ'ল ঠিক আছে তাৰপিছত কি হ'ল এটা সুধিছে তোমাৰ ৰিজাল্টেড পাৰ্চেন্টেজ কিমান টকা তেওঁ কি বুলি কয় পইচা দৰমহা কমিলা মানে দৰমহা কমিলা বা বাঢ়িলে সুধিছে এই পাৰ্চেন্টেজ বুলি সুধিছে ঠিক আছে এটো কাৰণে এটা সূত্ৰ আছে যেটো সূত্ৰত আমি x y xy ডিভাইডেড বাই 100 বুলি লিখো ঠিক আছে এটো আমাৰ সূত্ৰ হয় ঠিক আছে যদি ইনক্রিজ হয় তেতিয়ালে প্লাস হ'ব যদি ডিক্রিজ হয় তেতিয়ালে মানে যদি বাঢ়ে পার্সেন্টেজ তেতিয়া মানে দৰমহা যদি বাঢ়ে তেতিয়ালে প্লাস হয় যদি কমে মাইনাস হয় লাগিলে 100 টাই হোক যদি হোক আমি তেনেকে লগাম ঠিক আছে আমি জাস্ট ভ্যালু পাম ইয়াত 100 যদি আমি চাও প্ৰথম কি হল কমিলে হয়নে কি কৈছে প্ৰথম তেওঁ দৰমহা কমিছে 50% ঠিক আছে তাৰপিছত কি বুলি কৈছে ইনক্রিজ হৈছে 50% এটা লাষ্টত কৈছে কিমান হয় তেওঁৰ দৰমহা প্ৰথমত কমি গৈছিল মানে হিকি আছিল কাম থাকে তাৰপিছত কি হল তেওঁ দৰমহা বাঢ়ি গ'ল কামটো হিকিলৰ পিছত মানে কি হৈ গ'ল কোন খুশ হৈ গ'ল মালিক খুশ হৈ গ'ল তাৰপিছত দৰমহা বঢ়াই দিলে ঠিক আছে এইটো সব প্ৰথমতে কমি যোৱাৰ কাৰণে -50 হয়নে আকৌ বাঢ়ি যোৱাৰ কাৰণে কি হৈ গ'ল x = -50 y = কিমান হৈ যাব +50 ঠিক আছে ইয়াত যদি আমি বহাও সব আপোনালোকে -50 +50 ঠিক আছে প্লাস x = -50 আৰু y = কি হ'ব 50 ডিভাইড বাই কিমান হ'ব 100 ঠিক আছে -50 +50 কটা গ'ল নে ঠিক আছে এইটো শূন্য কটা গ'ল এইটো শূন্য কটা গ'ল মানে কি মান পালো -25% কি হ'ল তেওঁ দৰমহা কমিলে ঠিক আছে বুজি পালো এইটো কথা আমি চাই লওক এই প্ৰশ্নটো চাও a number is increased by 10% right? And then again increased by 30%. Then what will be the value of total a percent increase in the number? আমার প্রথম এটো কোশ্চেন করিছে যদি কি আমি গম পাইছো আমার ফর্মুলাটা কি হয় কি হয় আমার ফর্মুলাটো x + y + xy ডিভাইডেড বাই কি হয় আমার 100 হয় যদি কি আমি গম পাও কি x এর মানটো কিমান হয় x এর মানটো +10 হয় আর y মানটো কিমান হয় +30 হয় ঠিক আছে ইয়াত যদি আমি বহাই দিও ফৰ্মুলাটো কিমান 10 + 30 + 10 * 30 ডিভাইড বাই কিমান হৈ যাব 100 হৈ যাব হয়নে তেতিয়ালে কিমান হ'ব এটো 40 হৈ যাব এটো 40 হৈ যাব এটো 0 এটো 0 কাৰণে 3 গুণ কিমান হ'ব 3 হ'ব তেতিয়ালে কিমান হ'ব 43% কি হৈ যাব কি হয় বাঢ়ি যাব ঠিক আছে যদি আমি এটো দেখা হলে আমি কি লিখিলো ডাইৰেক্ট 10 + 30 40% আমি দিলে যদি আমাৰ অপচনত থকা হলে ঠিক আছে এটা পাছে আমি নেক্সট টাইম এটো ভুল নকৰো আশা কৰিছো ঠিক আছে এটো সহা কি কৈছে the price of tea is increased প্ৰথম কি কৈছে আপোনালোকক চাহৰ দাম কি কৈছে প্ৰথম চাহপাতৰ দাম প্ৰথম কি কৈছে বাঢ়িছে কিমান 20% and how much percentage কি বুলি কৈছে হাউস হেল্প should reduce its consumption মানে এটা খোৱা কিমান কমাব লাগিব so that আদাৰ কি বুলি মাহালীয়া যোনটো এটা ইনকাম আছে তাত কোনো প্ৰভাৱ নপৰে ঠিক আছে কিমান বাঢ়িছে বুলি কৈছে 20% বাঢ়িছে হয়নে 20 বাই কিমানত গুছি গ'ল এটো 120 লৈ গুছি গ'ল নাই
ঠিক আছে আমি কিহে পূৰণ কৰিম ইয়াত 100 পূৰণ কৰিম হয়নে এইটো শূন্য কটা গ'ল হয়নে এইটো যদি এইটো কাটো আমি কিমান হ'ব 6 হ'ব মানে কিমান হ'ব 100/6 হ'ব এইটো যদি আমি ডিভাইড কৰি দিম আনসাৰ ওলাই যাব আমাৰ ঠিক আছে বুজি পাইছো নে এইখিনি আমি আপোনালোকে কৰি চাব এইখিনি লাষ্টত আৰু নাই আজিলৈ আমাৰ ইমানেই আমি নেক্সট ক্লাছত আপোনালোকক লগ পাম প্ৰফিট লছ এণ্ড ডিসকাউন্টৰ কোৱেশ্চনখিনি লৈ য'ত নেকি আমি সৰু সৰু ধৰণৰ যিমান প্ৰশ্ন থাকে পৰীক্ষাত অহা প্ৰশ্নবিলাক আমি সববিলাক সলভ কৰিম আপোনালোকে দেখিছে আগন্তুক দিনত আমাৰ কি বুলি কয় অসম পুলিচৰ কনষ্টেবলক এক্সামবিলাক আহি আছে বা এছআই এক্সামবিলাক আহি আছে য'ত নেকি আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দেখা পাম সেইখিনি কাৰণে আমি কি হয় যত যিমান পাৰোঁ একেবাৰে কম সময় দেখিছে না আমি দুখাই লাইনত আমি কি হয় মেথছবিলাক আমি সলভ কৰি আছো ঠিক আছে মই ইয়াত চক আমাৰ যোনটো ইনষ্টিটিউচন আছে তাতো মই এনেকেই ইহঁতক মানে বুজাও য'ত নেকি সিহঁতে বহুত সহজ সৰল ৰূপে মানে বুজি পায় চ' তেওঁলোকে চাগে সেইকাৰণে অলপ নম্বৰ স্ক'ৰ কৰিব পাৰি আছে আপোনালোকে যদি আমাৰ চেনেলটোৰ লগত বনি থাকে তেতিয়াহ'লে আপোনালোকে বহুত আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ ঠিক আছে মই মোৰ বিষয়ে আপোনালোকক জনাম নেক্সট কেতিয়াবা কোনোবা দিনাখন মই আপোনালোকক মোৰ বিষয়ে ইণ্টাৰভিউ দিম আৰু মোৰ ইয়াৰ পৰা কোনে কিমান ছাকচেছ ওলাইছে বা মই পঢ়োৱাৰ পৰা আজিলৈকে মানে কিমান আগবাঢ়ি গৈছে সেইখিনি মই আপোনালোকক ওচৰত ডিছকাছ কৰিম ইন ফিউচাৰ আপোনালোকে চেনেলটোৰ লগত বনি থাকক ঠিক আছে আমি চেনেলটো যিদিনাখন মানে যেতিয়া দেখিম আমি ডেভেলপ হৈ গ'ল বা এতিয়া মই জনালে এইখিনি বস্তু মানুহখিনিয়ে গম পাব তেতিয়া মই আপোনালোকৰ ওচৰলৈ মই ইণ্টাৰভিউ লৈ আহিম মোৰ ইণ্টাৰভিউ লৈ আহিম বা মোৰ ষ্টুডেণ্ট কিছুমানৰ ইণ্টাৰভিউ লৈ আহিম য'ত নেকি তেওঁলোকে ইয়াত পঢ়ি ধুনীয়া এটা ছাকচেছ পাই গৈছে ঠিক আছে আপোনালোকে চেনেলটোৰ লগত বনি থাকিব আশা কৰিছোঁ ধন্যবাদ আজি ক্লাছটো ইমান দেখিছোঁ